আচলতে যোৱাকালিতো সৰস্বতী পূজা আছিলে। মই মানে বজাৰৰ ফালে ওলাই আহিলোঁ। ওলাই আহোঁতে শুনা পালোঁ আৰু কোনোবা বজাৰত কৈ আছে এনেকুৱা বিশেষ ধৰিব পৰা নাই মানে কাৰ কথা কৈ আছে। পিছত কিবা শুনা পালোঁ মোৰ ভণ্টিটোৰ কথাই কৈ আছে। তাৰপিছত এই খুৰাক ফোন কৰিলোঁ, সৰু খুৰাক ফোন কৰোঁতে ক'ল মই বিশেষ গম পোৱা নাই, কিবা এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ আৰু মানে চিৰিয়াছ বুলি শুনিছোঁ, কিন্তু বাকী মই এতিয়ালৈ গম পোৱা নাই। পিছত অলপ পিছত যেনিবা খুৰাই ফোন কৰি ক'লে মোক যে খবৰটো ভাল নহয়। শুনা মতে মানে তাৰ ভিনীয়েকে কোৱা মতে আৰু যিখিনি ৰিলেটিভছ আছে তেওঁলোকৰ পৰা জানিব পাৰিছোঁ মানে বাকৰ ঘৰৰ পৰা গৈ আছিলে মানে এটা ফ্ৰেণ্ডৰ ঘৰলৈকে গৈ থাকোঁতে কাহিলীপাৰাৰ ঠিক সেইখিনিতে এখন তীব্ৰবেগী এম্বুলেঞ্চে খুন্দাইছিল। খুন্দাৰ ফলত তাই পৰি গ'ল আৰু তেনেকৈ তাই তাতে মানে চাকত্যাগ কৰা বুলি শুনা পাইছোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু ৰিলেটিভছবিলাকৰ পৰা আমি সেইখিনি কথাই গম পাইছোঁ। তাইৰ আচলতে পঢ়িছিলে অভয়াপুৰী কলেজত, বৰ্তমান পঢ়িছিল JB ল' কলেজত আছিলে। তাৰপিছত কমপ্লিট হৈ প্ৰাইভেট কোনোবা এটা বেংকতো কাম কৰি আছিলে আৰু অহা কালি তাই এটা আৰু চাকৰিত জইন কৰাৰ কথা আছিল বেংকৰ, এক্সিছ বেংক বুলি। তাতে কিবা এটা পোষ্টত কৰাৰ কথা আছিলে আৰু পিছত কালি ঘটনাটো হৈয়ে গ'ল। আৰু আমাৰ তাই এনেই অভয়াপুৰী কলেজৰ পৰাই পাছ কৰা আছিলে। এইটোৱে আৰু ঘৰত এতিয়া সকলো পৰিৱেশ ঘৰত মা আৰু দেউতাকে মানে কান্দত ভাগি পৰিছে, দেখাই পাইছে আপোনালোকে। গতিকে সেইটোৱে আৰু এতিয়া সেইটো বিশেষ জানিব পৰা নাই। এতিয়া GMCHত আছে। গতিকে পৰিয়ালৰ মানুহক কেতিয়া গোটাই দিয়ে পষ্টমৰ্টেমৰ পিছত সেইটো তথাপি 2টামান বাজিব লাগে, এটা অনুমান কৰিছোঁ, তাতকৈ অলপ বেছিয়ে হ'ব পাৰে। তাইৰ লগৰ বা বিভিন্ন মানুহে খবৰ লৈ আছে। মানুহ কালি ৰাতিৰ পৰাই আহি আছে আৰু খবৰ লৈও আছে এনেকুৱা কথাটো। আৰু তাই আমাৰ ইয়াৰে উত্তৰ চামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য আছিলে এটা সময়ত। হয়, সেইটোতো আমি বাৰে বাৰে ক'ম। এম্বুলেঞ্চে হৈছে জীৱন দায়ীৰ নিচিনা। গতিকে তাহাঁতে এক্সিডেণ্ট কৰি যদি তেনেকৈ পলাই যায় হস্পিটেলত, এক্সিডেণ্টটো যিকোনো মানুহৰ হ'ব পাৰে, সেইটোতো এটা এক্সিডেণ্টটো অনাকাংক্ষিত এটা অৱস্থা। গতিকে তেনেকৈ খুন্দাই যোৱাটো মানে তাৰপিছত নৰখি হস্পিটেলত এটলিষ্ট নিব লাগিছিল। সেইখিনি কথা মানে বেয়া লাগিছে, কাৰণ তেওঁলোকে যদি তেনেকুৱা এম্বুলেঞ্চে যদি তেনেকুৱা কৰে তেনেহ'লে বাকী গাড়ীবিলাকে কি কৰিব? গতিকে এম্বুলেঞ্চে কিবা এটা এক্সিডেণ্ট হ'লে আমি এম্বুলেঞ্চক মাতোঁ, কিন্তু এম্বুলেঞ্চে খুন্দাই এটা ছোৱালীক যেতিয়া লৈ যাব মানে খুন্দাই পেলাই থৈ যাব, তাৰপিছত নৰখিব, লৈ নাযাব, সেইটোতো বহুত বেছি গাফিলতি বুলি ক'ম আচলতে। আজিৰ সময়ত মানে এনেকুৱা হ'ব পাৰে বুলি ভবাই নাছিলোঁ। তাৰমানে তাকো 108টো এক্সিডেণ্ট হ'লে 108এ আগত আমি খবৰ দিওঁ যে 108 এক্সিডেণ্ট হৈছে, এটা আহক বা লৈ যাব লাগে, কিন্তু সেই 108এ খুন্দিয়াই থৈ যায়। গতিকে এইটো কি ক'ম, চালকৰ গাফিলতি বুলিয়ে ক'ব লাগিব। আৰু তেনেকৈ ইমান তীব্ৰ বেগত চলায়। আৰু এই ক্ষেত্ৰত অলপমান সকলোৱে দৃষ্টিগোচৰ কৰাটো উচিত যে কিয় এনেকুৱা হয় আচলতে। মোৰ মতে চালকজনৰ ওপৰত ব্যৱস্থা ল'ব লাগে। কিয় এনেকুৱা কৰিলে? আৰু শুনা মতে তাইক অকল যে খুন্দিয়াইছে তেনেকুৱা নহয়, আৰু শুনা মতে আৰু এজন বেলেগ এটা ল'ৰাকো বোলে খুন্দিয়াইছে। তাৰো কথা আমি জানিব পাৰিছোঁ, তাৰো অৱস্থা চিৰিয়াছ বুলি শুনিছোঁ। গতিকে এইটোতো চালকৰ কমপ্লিটলি গাফিলতি হয় আচলতে। কি কাৰণত এনেকুৱা কৰিছে সেইটো তেওঁলোকেহে ক'ব পাৰিব, তেওঁহে ক'ব পাৰিব আচলতে। সেইটোৱে আৰু